নমস্কাৰ দৰ্শক সকল গিম্পলৈ স্বাগতম জনাইছো মোৰ নাম মৌচুমী মেধি আৰু মই এইটো আইআইটি বম্বেত বাণীবদ্ধ কৰিছো গিম্প বিৰাট শক্তিশালী ছবি ম্যানিপুলেশন প্ৰগ্ৰাম হয় এই প্ৰথম টিউটোৰিয়েলত মই গিম্প আৰু ইয়াৰ গঠন সম্পৰ্কীয় সমূহ আভাস দিব বিচাৰিছো মই এখন ছবি ৱেবৰ কাৰণে কেনেকৈ প্ৰস্তুত কৰা যায় চমুকৈ ব্যাখ্যা কৰিম মই অনাগত টিউটোৰিয়েলবোৰত বিস্তৃত ব্যাখ্যা দিম এখন ছবি খুলিবলৈ মই মাত্ৰ ছবিখন টুলবক্সত টানি আনিম আৰু ড্ৰপ কৰিম আৰু এইটো এনে ধৰণৰ এই ছবিখনক এবাৰ চোৱা যাওক মই ৱেবৰ কাৰণে এই ছবিখন তৈয়াৰ কৰিব বিচাৰো এই ছবিখনৰ সৈতে কি কৰিব পাৰো চোৱা যাওক প্ৰথমতে ছবিখন এঢলীয়া কৰি লম যাতে ইয়াক আমি অলপ ঘূৰাব পাৰো তাৰ পিছত মানুহজনৰ পিছফালৰ অংশটো গুচাই দিয়াৰ বাবে ইয়াক কাটি পেলাম 3 নম্বৰত মই বহুত বেছি কালাৰ আৰু কন্ট্ৰাষ্ট আনিব লাগিব মই ছবিখনৰ আকাৰ কমাব বিচাৰো কাৰণ এতিয়া ই প্ৰায় 4000 পিক্সেল বহল যেটো বহুত ডাঙৰ আৰু তাৰ পাছত ইয়াক স্পষ্ট কৰিম আৰু জেপিইজি ইমেজ হিচাপে সেভ কৰিম ইয়াক ঘূৰোৱাৰ সৈতে আৰম্ভ কৰা যাওক মই ছবিখনৰ এটা অংশত জুম কৰিম যত এইটো বেছি স্পষ্ট হ'ব যাতে ছবিখন আপোনালোকে এঢলীয়াকৈ ইয়াত চাব পাৰে যিয়েই নহওক আপোনালোকে স্পেচ প্ৰেছ কৰি আৰু মাত্ৰ কাৰ্সাৰ ঘূৰাই ছবিখনৰ চাৰিওফালে চাব পাৰিব আৰু এতিয়া মই ইয়াত ক্লিক কৰি ৰোটেট টুলটো বাছি লৈছো ৰোটেট টুলত কিছুমান অপচন প্ৰথমৰ পৰা সেট কৰা আছে যিবোৰ গ্ৰাফিক্যাল কামৰ বাবে উপযুক্ত কিন্তু ফটোগ্ৰাফিক কামৰ বাবে নহয় গতিকে ইয়াত দিশটো নৰ্মেলত সেট কৰা গৈছে কিন্তু মই কাৰেক্টিভ সেট কৰিম মই পৰীক্ষা কৰিম মোৰ সকলোতকৈ ভাল প্ৰক্ষেপ আছে নে নাই গতিকে এইটো ঠিকেই আছে আৰু মই প্ৰিভিউত ইমেজৰ পৰিৱৰ্তে গ্ৰিড বাছি লম মই স্লাইডাৰটো ঘূৰাই জাল লাইনৰ সংখ্যা বৃদ্ধি কৰিম আপোনালোকে এইটো সোনকালে দেখা পাব এতিয়া মই ছবিখনত ক্লিক কৰিম আৰু জালৰ আৱৰণ এখন ছবিখনৰ ওপৰত পাম মই জালখন সিধা কৰিম আৰু মই এইখন ঘূৰাব পাৰো আৰু গিম্পে ছবিখন একে দিশত শুদ্ধ পথত ঘূৰাব যাতে জালখন আকৌ সিধা হয় মোক স্পষ্টভাৱে দেখাব দিয়ক মই জালখন এনেকৈ ঘূৰাম মই নিশ্চিত হবলৈ ছবিখনৰ অন্য অংশ পৰীক্ষা কৰিম মই দেখিবলৈ ভাল পাইছো এতিয়া মই ৰোটেট বাটনত ক্লিক কৰিম এইটো হবলৈ কিছু সময় লাগিব কাৰণ ছবিখন প্ৰায় 10 মেগা পিক্সেলছ আৰু এইটো হৈ গল ছবিখন ঘূৰি গল গোটেই ছবিখন এবাৰ চোৱা যাওক Shift Ctrl E এ আমাক ছবিখনলৈ উভতাই আনিব পিছৰ পদক্ষেপটো হৈছে ক্ৰপ কৰা মই ক্ৰপ টুলটো ইয়াত ক্লিক কৰি বাছি লম মই ছবিখনৰ দিশ অনুপাত 3:2 হিচাবে ৰাখিব বিচাৰো সেইটোৰ কাৰণে মই ফিক্সড এছপেক্ট ৰেশিও ইয়াত পৰীক্ষা কৰিম আৰু 3:2 টাইপ কৰিম সেই বক্সৰ পৰা বাহিৰ হৈ আহিবলৈ মাত্ৰ ক্লিক কৰিলেই হল আৰু এতিয়া মই ক্ৰপ কৰা আৰম্ভ কৰিব পাৰো মই ইয়াত এই মানুহজনৰ ভৰি অন্তৰ্ভুক্ত কৰিব বিচাৰো কিন্তু ছবিখনৰ এই অংশটো বাহিৰ কৰিব বিচাৰো গতিকে মই এই পইণ্টত আৰম্ভ কৰিছো আৰু বাওঁফালৰ মাউস বাটনটো প্ৰেছ কৰি আছো মই ওপৰৰ পিনে বাওঁফাললৈ অঞ্চলটো বাছি লবলৈ টানি আনিছো লক্ষ্য কৰিব যাতে দিশ অনুপাত অপৰিৱৰ্তনীয় হয় আৰু মই কিমান বিস্তৃতলৈ টানি আনিম নিৰ্ণয় কৰিব লাগিব মই ভাবো এটো সম্পূৰ্ণভাৱে ভাল সীমাবোৰ পৰীক্ষা কৰা যাওক আমি এই অংশটো বাহিৰ কৰিলো তাত এজন মানুহ বহি আছে মই ভাবো এই ছবিখনত মানুহজনৰ বাবে ইয়াত যথেষ্ট ঠাই আছে গতিকে মই সেই ধৰণে এৰি দিম যাতে এইটো দেখিবলৈ ধুনীয়া হয় ইয়াত ওপৰৰ পিনে খিৰকিবোৰ আছে আৰু ছবিখনত এইটো যথেষ্ট সেইবোৰ খিৰকি হিচাপে চাবলৈ কিন্তু মই ভাবো তাৰ চাৰিওফালে ভৰিৰ বাবে যথেষ্ট ঠাই নাই গতিকে মই মাত্ৰ ছবিখনত ক্লিক কৰিম আৰু অকণমান তলৰ পিনে টানি আনিম মই ভাবো এইটো এতিয়া ভাল হৈছে কিন্তু এতিয়া ইয়াত যথেষ্ট খিৰকি দেখা পোৱা নাযায় আৰু বহি থকা মানুহজন সীমাৰ বহুত ওচৰত আছে গতিকে ছবিখন অকণমান ডাঙৰকৈ বনোৱা যাওক আমি এটা সমস্যাৰ মাজেৰে গৈ আছো হয়তো আপোনালোকে এইটো দেখিছে ঘূৰোৱাৰ সময়ত এইটো ঘটিছিল
ইয়াত সৰু এটা অংশ যিটো এতিয়া ফটফটীয়া হৈছে মই সেই অংশটো অন্তৰ্ভুক্ত কৰিব বিচৰা নাই গতিকে ক্ৰপ টুললৈ উভতি যোৱা যাওক মই ইয়াত আৰু অলপ বেছি ঠাই বিচাৰিছো গতিকে মই এইটো ওপৰৰ পিনে টানি আনিছো বহুত বেছি নহয় মই ভাবো এইটো যথেষ্ট ভাল হৈছে এতিয়া মাত্ৰ ছবিখনত ক্লিক কৰা আৰু ইয়াত আমি ছুটিকৈ কটা আৰু ঘূৰি যোৱা ছবিখন পাইছো Shift Ctrl E এ আমাক সম্পূৰ্ণ দৃশ্যলৈ ঘূৰাই আনিব পিছৰ পদক্ষেপটো হৈছে ৰং আৰু কন্ট্ৰাষ্ট বৃদ্ধি কৰা ইয়াত বহুত পথ আছে মই কালাৰ লেভেলবোৰ ব্যৱহাৰ কৰিব পাৰো এইটো ইয়াত কাৰ্ভছ আৰু স্লাইডাৰবোৰ কিন্তু মই এইটো কৰিবলৈ লেয়াৰৰ সৈতে চেষ্টা কৰিম মই সৰলভাৱে ইয়াত এই লেয়াৰৰ অনুলিপি কৰিছো আৰু লেয়াৰ মোডটো ওভাৰলে লৈ পৰিবৰ্তন কৰিছো আৰু আপোনালোকে ইয়াৰ বহুত বেছি পৰিণাম দেখা পাইছে মই এইটো হিমান পৰিমাণৰ নিবিচাৰো গতিকে মই opacity স্লাইডাৰটো তললৈ নমাই এনে পৰিমাণলৈ আনিছো যত মই এইটো দেখিবলৈ ধুনীয়া হোৱা বুলি ভাবিছো সম্ভৱত আৰু অলপ বেছি ঠিক আছে মই ভাবো এইটো যথেষ্ট ভাল হৈছে মই সদায় সেইটো পৰিবৰ্তন কৰিব পাৰিম যেতিয়ালৈকে মই ইয়াত চেনেল লিষ্টলৈ যাবলৈ বাওঁফালে মাউসটো ক্লিক নকৰো আৰু নকওঁ ফ্লেটেন ইমেজ বা মাৰ্জ ভিজিবল লেয়াৰ্ছ তেতিয়া সকলো পৰিবৰ্তন স্থায়ী হৈ পৰিব অন্যথা মই যদি ইয়াত হিষ্ট্ৰীত যাওঁ আৰু উভতি যাওঁ আৰু হিষ্ট্ৰী নোহোৱা কৰো কিন্তু আমি সেই বিষয়ে পিছত আলোচনা কৰিম পিছৰ পদক্ষেপটো হৈছে আকাৰ পৰিবৰ্তন মই ইমেজ মেনুত ক্লিক কৰিম আৰু স্কেল ইমেজ অপচনটো বাছি লম ইয়াত মই মাত্ৰ 800 পিক্সেল লিখিম আৰু মই উচ্চতাৰ কাৰণে পৰিমাণটো নিজে পাম যেতিয়া মই এই লিংকটো ইয়াত আনলক কৰিলো মই ইয়াৰ আকাৰ পৰিবৰ্তন কৰোতে ছবিখন বিকৃত কৰিব পাৰিম ইণ্টাৰপোলেশ্যন মই ভাবো মই কিউবিক বাছি লম সকলোতকৈ ডাঙৰ স্তৰটোৱে ইয়াত কিছুমান আৰ্ট এফেক্ট ব্ৰিক বিল্ডিঙৰ সৈতে মই পাইছো এইটো আচৰিত ধৰণৰ আৰু সেইটো মই বিচাৰি উলিয়াম এতিয়া স্কেলত ক্লিক কৰক আৰু আমি ফলাফলত লক্ষ্য ৰাখিম Shift Ctrl E ই আমাক সম্পূৰ্ণ ছবিখন দিছে আৰু মই যেতিয়া এক দবাম মই 100% জুম পাম আমি কিবা বিক্ষিপ্ত আৰু বিভ্ৰান্ত বস্তু আছে নেকি এতিয়া আমি ছবিখনত চাৰিওফালে চাব পাৰিম কিন্তু মই নিজে ভাবো মই ভাল কাম কৰিছো পিছৰ পদক্ষেপটো হৈছে স্পষ্টীকৰণ কৰা মোৰ কাজখন যথেষ্ট ভাল আৰু মোৰ কেমেৰাটো কিন্তু আমি ছবিখন হেৰফেৰ কৰিছো গতিকে এইখন অলপ স্পষ্ট কৰিব লাগিব মই ফিল্টাৰ বাছি লম আৰু এনহেন্সত ক্লিক কৰিম আৰু ইয়াত এইটো শাৰ্পনিং মই আনশাৰ্প মাৰ্কছো ব্যৱহাৰ কৰিব পাৰো যিটো বহুত শক্তিশালী স্পষ্টীকৰণ আহিলা কিন্তু এতিয়াৰ কাৰণে শাৰ্পেনিংটোৱে যথেষ্ট এই আহিলাটোৰ মূলত এটা অপচন আছে যিটো হৈছে শাৰ্পনেছ স্লাইডাৰ এইটো মিলাই দিব পাৰি আৰু এইটো এনেকুৱা এখন ছবিৰ কাৰণে যথেষ্ট এইটো হৈছে স্পষ্টীকৰণ নকৰা ছবি আৰু যেতিয়া মই এই স্লাইডাৰটো টানি আনিম ছবিখন ক্ৰম স্পষ্ট হৈ গৈ থাকিব আপোনালোকে বহুত হাঁহি উঠা পৰিণাম পাব যদি বহুত সময় স্লাইড কৰি থাকে মই ভাবো এই ছবিখনৰ বাবে এই পৰিমাণটো ভাল হ'ব চুলিবোৰ দেখিবলৈ এতিয়া স্পষ্ট হৈছে কিন্তু ইয়াত আপোনালোকে কিছুমান মিশ্ৰিত আৰু বিকৃত ৰূপ দেখা পাব গতিকে আমি তললৈ স্লাইড কৰিম আৰু এইটো বেছি ভাল হ'ব ছবিখনত কিবা বিকৃতি হোৱাতকৈ মই কোমল পৰিণামলৈ যাবলৈ ভাল পাম সেইবোৰে প্ৰমাণ যে আপোনালোকে ছবিখন হেৰফেৰ কৰিছে গতিকে পৰিণামটো চোৱা যাওক এইটো দেখিবলৈ যথেষ্ট ভাল হৈছে আৰু এতিয়া শেষৰ পদক্ষেপটো হৈছে ছবিখন সেভিং কৰা মই ফাইললৈ যাম আৰু সেভ এজত ক্লিক কৰিম আৰু মাত্ৰ
প্ৰকৃত ফাইল এক্সটেনশন টিফৰ পৰা জেপিজি লৈ পৰিবৰ্তন কৰিম আৰু সেভ বাটনত ক্লিক কৰিম মই এটা সাৱধানবাণী পাইছো যে জেপিইজি এ বহুত সংখ্যক স্তৰৰ সৈতে ছবিবোৰ পৰিচালনা কৰিব নোৱাৰে ঠিক আছে গতিকে আমি সেইবোৰ এক্সপোৰ্ট কৰিম মই ভাবো এই ছবিখনৰ বাবে 85% ভাল পৰিমাণ গতিকে মই এই ছবিখন জেপিইজি ছবি হিচাপে ইয়াত সেভ কৰিম আপোনালোকে সম্পূৰ্ণ স্ক্ৰীনত ইয়াক চাব পাৰিব এইটো সম্পূৰ্ণ হল গিম্প সম্পৰ্কীয় প্ৰথম টিউটৰিয়েল অনাগত টিউটৰিয়েলবোৰত কেনেকৈ গিম্প সেটআপ কৰিব লাগে কেনেকৈ আঁকিব পৰিবৰ্তন কৰিব লাগে ইত্যাদি আৰু আহিলা আৰু বহুত কিবা কিবি মই এনে ধৰণৰ বিষয়বোৰ আউৰি লম আপোনালোকে যদি মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখিব আৰু বেছি তথ্য meetthegimp.org ত উপলব্ধ আছে মই আপোনালোকৰ পৰা শুনিব বিচাৰো আপোনালোকে কি ভাল পালে মই আৰু কেনেকৈ ভাল কৰিব পাৰো ভৱিষ্যতত কি চাব বিচাৰে কক এই পাঠটি বৈজয়ন্তী ডেকা দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ